সমাগত বিধানসভা নিৰ্বাচন আগন্তুক নিৰ্বাচনৰ মাজত মাত্ৰ আৰু দুটা দিন বাকী ইতিমধ্যে দেখা গৈছে ডিগবৈত নিৰ্বাচনী গৰম বতা ডিগবৈৰ বিজেপি তৃতীয়বাৰলৈ মনোনীত প্ৰাৰ্থী সুৰেন ফুকন দৈনন্দিন 15-20খনকৈ সভা আয়োজন কৰি তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি আহি উপস্থিত আছো তেওঁ নিৰ্বাচনী প্ৰচাৰ সভা আমি তেওঁক উপস্থিত হৈ তেওঁক দেখা পাইছো যেহেতু তেওঁ পুৱাৰ ভাগৰ পৰা ব্যস্ততা বাঢ়িছে কিয়নো ডিগবৈ সমষ্টিটো চুকে কোণে যেহেতু তেওঁ গৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাইজৰ কাষ চাপিছে আমি পোনে পোনে তেওঁৰ মুখে জানিবলৈ চেষ্টা কৰিম কি ক'ব যেহেতু পুৱাৰ ভাগৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে দৈনন্দিন 15-20খনকৈ সভাৰ আয়োজন হৈছে কেনেধৰণৰ ৰাইজৰ সহায় পাইছে নে চাক মই আচলতে 12 মাহে ৰাইজৰ মাজত থকা আৰু 5 বছৰত মই সম্পূৰ্ণ 5 বছৰ ৰাইজৰ মাজত থাকো বাগানত যাওঁ গাঁৱত যাওঁ চহৰত যাওঁ অনবৰতে জনতাৰ মাজত আৰু সংগঠনটো যথেষ্ট শক্তিশালী ডিগবৈত নতুনকৈ অন্তৰ্ভুক্ত 6খন গাঁও পঞ্চায়ত হৈছে বুঢ়ীডিহিং এলেকাৰ 6খনত 55,000 ভোটাৰ আছে আৰু সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে 100% মোক ছাপোৰ্ট দিছে আৰু এই নিৰ্বাচনত আচলতে আমি জিকাটো এইটো কনফাৰ্ম কিন্তু আমি এটা কাৰণেই বেছি অকণমান মিটিংবিলাক দিছোঁ সভাবিলাক দিছোঁ ৰাইজৰ ওচৰলৈ গৈছোঁ বা ৰাইজে আমাক আমন্ত্ৰণ কৰিছে যে আমাৰ জিকাৰ ব্যৱধানটো জয়ী হোৱাৰ ব্যৱধান আমি বেছি বঢ়াব বিচাৰিছোঁ 50,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'বলৈ বিচাৰিছোঁ আৰু এটা কথা ৰীনা মই জনাব লাগিব যে মোক অকল বিশেষ এটা জনগোষ্ঠী বা ধৰ্মীয় লোকে নহয় হিন্দু ধৰ্মৰ লোকসকলে দিয়েই মোক ইছলাম ধৰ্মী এইটো সম্পূৰ্ণ আজি য'ত আছে এতিয়া ইছলাম ধৰ্মৰ লোকসকল আছে ইয়াত তেওঁলোকে মোক আগৰ পৰাই ভোট দিয়ে বা বৰহাবজনৰ যিসকল মুছলিম মানুহ আছে তেওঁলোকে দিয়ে বগাপানী সেই অঞ্চলত যিসকল খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী তেওঁলোকে ভোট দিয়ে গতিকে সকলো জাতি ধৰ্ম নিৰ্বিশেষে মোক ভোটটো দিয়ে এইটো কাৰণে যে সম বিকাশ সম উন্নয়নৰ কাৰণে আৰু যোৱা 10 বছৰত মই অঞ্চলটোৰ কাৰণে বহু কাম কৰিছোঁ উন্নয়নৰ কাম কৰিছোঁ প্ৰায় 1000তকৈ অধিক ৰাস্তা নিৰ্মাণ কৰিছোঁ এইবিলাক কোনোদিন মানুহ অহা নাছিলে চাইকেল অহা নাছিলে মন্দিৰ নামঘৰ গীৰ্জা মছজিদ সকলো নিৰ্মাণ কৰিছোঁ আৰু ব্যক্তিগত হিতাধিকাৰীক মই বহু মানুহক দিবলৈ চেষ্টা কৰিছোঁ আৰু যুগসূত্ৰটো মোৰ খুব ভাল সাধাৰণ শ্ৰেণীৰ মানুহে মোৰ ঘৰলৈ যাব পাৰে মোৰ ঘৰত কোনোদিন চকীদাৰ নাথাকে কোনোদিন পুলিচ নাথাকে কোনোদিন মোৰ তলা লগা নাথাকে গতিকে এটা সম্পৰ্ক আছে পৰিয়ালৰ দৰে গতিকে সেইকাৰণে নেকি প্ৰতি বছৰে মোৰ ব্যৱধানটো বাঢ়ি যায় 2014 মই ক'লোঁ 2016 বৰ্ষত আমি 14,000 লিড লৈছিলোঁ 2021 ডবল হ'ল 28,000 এইবাৰ 50,000 পাৰ হ'ব গতিকে ইয়াত পঞ্চায়ত বা নিকায় নিগম যিবিলাক আছে পৌৰসভাৰ আছে ইয়াত 100% মোৰ নেতৃত্বত জয়ী হৈ আছে আৰু তাৰ কাৰকটো হ'ল আমাৰ অসমৰ সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কৃপা আছে তেখেতৰ সহযোগিতা আছে তেখেতৰ সহযোগিতাৰ কাৰণে ডিগবৈ সমষ্টিটো আজি উত্তৰণ ঘটিবলৈ সক্ষম হৈছে গতিকে মই নিউজ 18কো মই ধন্যবাদ দিছোঁ যিহেতুকে তুমিয়ে মোৰ বহু নিউজ কৰিছা এই ডিগবৈ সমষ্টিটোৰ ভিতৰ অঞ্চলত যাবৰ কাৰণে বা দিহা পৰামৰ্শ নিউজ 18 মোক বহুত সহযোগিতা হৈছে গতিকে আজিৰ দিনটোত মই নিউজ 18কো মই ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত মই ৰাইজৰ হকে কাম কৰিম ৰাইজে বেয়া পোৱা কাম ৰাইজে মনত দুখ পোৱা কাম কোনোদিন নকৰোঁ ৰাইজৰ যিখিনি ভাল মই সেইখিনিয়ে কাম কৰিম বুঢ়ীডিহিং মৌজা নতুনকৈ অন্তৰ্ভুক্ত হৈছে বৃহত্তৰ ডিগবৈ সমষ্টিলৈ তাত যিহেতু পিছপৰা এটা অঞ্চল আছে 6টাকৈ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত তাত ৰাইজৰ সঁহাৰি আপুনি কেনেধৰণে পাইছে মই এই অঞ্চলতকৈ বেছি ভোট পাম মই তাত আৰু যিহেতুকে সেই অঞ্চলৰ আটাইতকৈ যাতায়াতৰ বিধ্বস্ত আছিলে তাত মই বিধায়ক যদিও নহয় আজিলৈকে সেই অঞ্চলত মই প্ৰায় 200 কোটিৰ ওপৰ 133 কোটি টকাৰ যিটো আছামমালা ডিগবৈ বৰডুম চালে এইটো নিৰ্মাণ কৰি থকা হৈছে 80 কোটি টকা আমি 6খন গাঁও পঞ্চায়ত নিৰ্মাণ কৰা হৈছে তাৰ মন্দিৰ নামঘৰৰ কাৰণে 4 কোটি টকা দিছোঁ MLA নোহোৱাকৈ দেই ইয়াৰ পৰা নি আৰু বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক আমি তাত অনুদান দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজৰ ওচৰত গৈছোঁ ৰাইজে মোক পাই অত্যন্ত সুখী মই নিজেও কথা ক'ব নালাগে ৰাইজক আপুনি সুধিলে গম পাব আৰু তাৰ ৰাইজে মাৰ বান্ধি থৈ আছে যে নেপালীয়ে হওক আদিবাসীয়ে হওক সেই অঞ্চলত মৰাণ মটক সোণোৱাল কছাৰী চিংফৌ বা দুই এঘৰ মানে আমাৰ বড়ো জনগোষ্ঠী আছে সকলোৱে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল আছে সকলোৱে তেওঁলোকে ওলাই আহিছে সুৰেন ফুকনক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাবৰ কাৰণে আচলতে মই একদম ঘৰুৱা পৰিৱেশত যাওঁ আৰু মই নিজৰ পৰিয়াল হিচাপে গণ্য কৰোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ আছে সেইকাৰণে মই বহুত বেছি ভোট পাম সেই অঞ্চলৰ পৰা দৈনন্দিন যিহেতু 15খন বা 20খনকৈ সভা আপুনি আয়োজন কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে কিন্তু ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী দুলাল মৰাণ ইতিমধ্যে আপোনাৰ ভেটিত কঁপনি তুলিছে বুলি ধাৰণা কৰা হৈছে নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি ভাবে মইতো কঁপনি উঠা মই একো দেখাই নাই দেখোন কেতিয়াবা 2এখন গাড়ী ক'ৰবাত যোৱা দেখোঁ 2এখন ফ্লেগ ক'ৰবাত দেখিছোঁ মই ক'লোৱে চাওক মই বেলেগ কথা তেওঁৰ কথাটো মই বেলেগ ক'বলৈ নাযাওঁ যেতিয়া মই ক'লোঁ 50,000 ভোটৰ ব্যৱধানত আমি জয়ী হ'ম গতিকে তেওঁলোকৰ আমাৰ লগত কণ্টেষ্ট কৰাৰ
হেৰিটো চাওক আপোনালোকে কিমান আমাৰ ওচৰত আহিব পাৰিছে 50,000 যেতিয়া আমি লিডেই ল'ম তো গতিকে তেওঁলোকৰ সংগঠনো কিমান শক্তিশালী তাতে অনুমান কৰিব মানুহে গতিকে আমি 50,000 ল'ম তেওঁলোকৰ কথা একো নকওঁ এতিয়া এই মুহূৰ্তত কাৰণ তেওঁলোকেও এটা গণতান্ত্ৰিক অধিকাৰ আছে তেওঁলোকে খেলিছে গতিকে মই কৈছোঁ বিজেপিয়ে কাম কৰিছে সেইকাৰণে মোক ভোটটো দিব আৰু ৰাইজে 50,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাব নিশ্চয় এয়া আছিল যিহেতু ডিব্ৰুগড়ৰ পৰা বিজেপিৰ তৃতীয়বাৰলৈ যিটো প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থী সুৰেণ ফুকন আৰু ইতিমধ্যে সুৰেণ ফুকনে দৈনন্দিন 15খন বা 20খনকৈ তেওঁ সভা সমিতি আয়োজন কৰি পুৱাৰ ভাগৰ পৰা নিৰ্বাচনী প্ৰচাৰ ব্যস্ততা ৰখা পৰিলক্ষিত হৈছে আৰু বৰ্তমান আমি এই সুৰেণ ফুকনৰ নিৰ্বাচনী সভাত উপস্থিত আছোঁ তেওঁৰ মুখেৰে যিটো বহুখিনি কথা জানিব পাৰিছোঁ ইতিমধ্যে এই যে ডিগবৈ নিৰ্বাচনী এই বঁটাত গৰম হৈ পৰা তুংগত উঠিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ